হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই, মোৰো ভাল। আকৌ এটা অন্য ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ আহিলোঁ। এইটো ব্লগ পিছে কালিৰ হয়, মই এডিট কৰিব নোৱাৰাৰ দুখতে আজি আপলোড কৰিছোঁ। যোৱাকালি যিহেতু মোৰ ডিউটি অফ আছিলে, সেইটো কাৰণে ভাবিলোঁ অকণমান ওলাই যাওঁ বুলি, আৰু লগৰজনীও আমাৰ ঘৰলৈ আহিম বুলি কৈছিলে, সেইকাৰণে ভাবিলোঁ তাহাঁতৰ ঘৰলৈকে যাওঁ আৰু তাকে ভাবিলোঁ অকণমান ব্লগৰ আকাৰে আপোনালোককো দেখাওঁ, ক'লৈ যাওঁ, কেনেকৈনো যাওঁ, কি কৰোঁ। এফালে মই ওলাই আহিলোঁ ৰাস্তাৰ ফালে, আৰু এয়া খোজকাঢ়ি আহিছোঁ, নিবলৈ আহিব বাৰু। আৰু ইহঁতৰ ইয়াত মই ৰখি আছোঁহি। এইবিলাক দেখিছে নহয়, আগতে কোনো ৰাস্তাই নাছিলে এইবিলাক। তাহাঁতি বহুত কষ্ট কৰি কলেজলৈ আহিছিলে। আৰু এইফালে আহি মই পালোহি সিহঁতৰ ঘৰ। আৰু এইফালে দেখিছে নহয়, ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এইফালে গোটেই সেউজীয়া পৰিৱেশটো, বাগানৰ পৰা টকৌ গছ, বাঁহ গছ আদিৰ পৰা। গাঁৱৰ পৰিৱেশত এইবোৰেই ভাল লাগে নহয় জানো। আৰু এইফালে দুৱাৰমুখতে ধুনীয়াকৈ ফুলৰ টাবেৰে সজাই ৰাখিছে। আগফালডোখৰ এনেকুৱাকৈ ৰাখিলে এনেই ভাল লাগে মনটো। সেউজীয়া, ৰাতিপুৱা শুই উঠিও সেউজীয়া এটা পৰিৱেশ দেখা পোৱা যায়। সিহঁতৰ ভনীয়েকৰ বহুত হেঁপাহ মানে ফুলৰ প্ৰতি। এয়া আজিকালি মানে ফুলতকৈ এনেকুৱা সেউজীয়া পাতবোৰেই চবৰ ঘৰতে দেখা পাওঁ। আৰু এইফালে 3টা টাব ৰাখিছে, স্নেক প্লাণ্ট, এল'ভেৰা। আৰু এইটো পিছে কি হয় মই নাজানো দেই, আপোনালোকে জানে যদি ক'বচোন। আৰু এইফালে এনেকৈ ৰুমটো ৰাখিছে। আৰু মোৰ লগৰজনীয়ে এইবোৰ বস্তু নিজে জব কৰি লৈছে, যিহেতু এতিয়া নিজে কিবা এটা কৰে। আৰু এইফালে ধুনীয়াকৈ ফটো এখন সজাই ৰাখিছে। আৰু লগতে এইফালে মোৰ চাও আহি গ'ল, গ্ৰীণ মটৰ, পতঞ্জলি বিস্কুট, লগতে কিটকাট চানা। আৰু এতিয়া মই খাই লওঁ অকণমান। ভিডিঅ' কৰিবলৈ অকণমান লাজ লাগে, কিয়নো চবতে চব পৰিৱেশ মানে একে নহয়। আৰু আইতাহঁত থাকে, কি বুলি ভাবে, মোবাইলত লাগি থাকে অকণমান। তথাপিও কৰি ৰাখিলোঁ অকণমান, যি কি নহওক। আৰু এইফালে আহিলোঁ এতিয়া টেঙা পাৰিবলৈ, মৌচুমী টেঙা। সিহঁতৰ টেঙা বহুত, কাজি নেমু হওক, ৰবাব টেঙা হওক। তাই ক'লে মৌচুমী টেঙাকে খাওঁ বুলি। আৰু এইফালে দেখিছে নহয় টকৌ গছবোৰ। আচলতে গাঁৱৰ পৰিৱেশত একো বস্তুৰে অভাৱ নাই, আপোনালোকে চব বস্তু মানে পোৱা যায়। আমাৰ টাউনৰ নিচিনা নহয়। আৰু এইফালে তাই কলপাতো কাটিলে। তাই পিছে ফেচটো দেখাবলৈ মানা কৰিলে কাৰণে মই দেখুওৱা নাই। আৰু এইফালে ইহঁতৰ পূজা হৈছিলে, কালী পূজা টাইমত। এইফালে তুলসী গছজোপা খুব ধুনীয়াকৈ সজাই ৰাখিছে ইহঁতে যিহেতু নেপালী মানুহ হয়। আৰু এইফালে দেখিছে নহয় নাৰ্জী ফুল। আগতে কবিতা এটা মনত পৰি গ'ল, কটা চিঙা নাৰ্জী পাতে তেজ বন্ধ কৰে। আৰু এইফালে বহি গ'লোঁ আৰু কলপাত চলপাত ধুই মেলি টেঙা কাটিবলৈ। আৰু পিছফালেও দেখিছে নহয় টকৌপাত, ইমানকৈ মানে একো বস্তুৰে অভাৱ নাই। গাঁৱৰ পৰিৱেশত সেইটোৱে ভাল। মানুহো দয়াশীল হয়, বা চব ক্ষেত্ৰতে মানে। আমাৰ টাউনৰ নিচিনাকৈ আপুনি বস্তু অ'ত বিচাৰিবলৈ ত'ত বিচাৰিবলৈ যাবলৈ কোনো প্ৰয়োজন নাই, চব বস্তুৱে পোৱা যায়। আৰু এইফালে মই টেঙা কাটিছোঁ। তাই মোক কৈ আছিলে টেঙা কিবা মানে এনেকৈ ফালি ল'বলৈ, মই পিছে এনেকৈ বেয়া পাওঁ। আৰু এইফালে টেঙা গুচাই হৈ গ'ল। আৰু টেঙাখিনি এনেকৈ কাটিছোঁ কাৰণে মোক কিবাকিবি কৈ আছে, মই কাৰণে হাঁহি আছিলোঁ। তাৰপৰা এইফালে আৰু এতিয়া টেঙাখিনি কাটি লওঁ ভালকৈ। টেঙাটো বহুত ৰসাল আছিলে, বহুত। আৰু এনেও মৌচুমী টেঙাৰ ৰসটো বেছিয়ে নহয় জানো। আৰু এইফালে তাই অকণমান হেল্প কৰি দিছে, মই ভিডিঅ' কৰিলোঁ। আৰু এফালে আমাৰ টেঙা কটা হৈ গ'ল। এফালে দেখিছেনে ইমানেই ৰসাল, গোটেই মানে ঝোলখিনি বৈ আহিছে একেবাৰে। এতিয়া খাবলৈ লৈছোঁ, খাইছোঁ আৰু মই। খুব টেষ্টি হৈছিলে দেই। ছোৱালী মানুহৰ এনেও টেঙা ফেভৰেটেই নহয় জানো। আৰু এইফালে পিছফালে আহিলোঁ তাহাঁতৰ বাৰীখনলৈ। আৰু এইফালে তাই ক'লে আজি তুমিয়ে বনাবা, সেইটো কাৰণে লাই শাক ছিঙিবলৈ আহিলোঁ। তাহাঁতি আজি বোলে লাই শাক খাব, ঝোল, তাকো মছলা চছলা ব্যৱহাৰ নকৰা। এনেও পাত শাকত বাৰু মছলা ব্যৱহাৰ নকৰেই নহয় জানো, কিন্তু ইহঁতে অকণমান মছলা ব্যৱহাৰ কৰি খায়। সেইটো কাৰণে মোক ক'লে আজি তুমি বনাবা মছলা ব্যৱহাৰ নকৰাকৈ। সেইকাৰণে ভাবিলোঁ যাওঁ বাৰীলৈ আৰু ছিঙি একদম ডাইৰেক্ট ফ্ৰেছকৈ বনাওঁ। আৰু এয়া মই ছিঙিছোঁ। আৰু ইহঁতৰ ঘৰত মই প্ৰায় ঘৰুৱা নিচিনা, সেইটো কাৰণে একো নকয়, ছিঙিলে মেলিলে যি কৰোঁ একো নকয়। আৰু একেবাৰে নিজৰ ছোৱালী নিচিনা মৰম কৰে মোক। আৰু এইফালে চব একেখন বাৰীতে চব আছে, খুতুৰা হওক চব আৰু মানে। আৰু এইফালে মই জুই জ্বলাবলৈ আহি গ'লোঁ।
আৰু জুই চাবতে মই একেবাৰতে জ্বলাম কিন্তু আচলতে বাঘৰিও আছিলে সেইটো কাৰণে মই সুধি আছিলোঁ কেৰাচিন নাই নেকি কেৰাচিন নাই বুলি ক'লে মই কেৰাচিনৰ গোন্ধটো বহুত ভাল পাওঁ ইহঁতলৈ আহিলে মানে মই কেৰাচিনৰ গোন্ধ অলপ হ'লেও লওঁৱেই আৰু এইফালে মই লাই শাকখিনি এনেকৈ মোহাৰিয়ে ভাঙি দিছোঁ তাই কৈছে এনেকৈও লাই শাক কাটেনে বোলে মই বোলো এনেকৈ খোৱা মজাটোৱে বেলেগ আমাৰ অসমীয়া মানুহে এনেকৈয়ে খায় বোলো তোমালোকে আজি খাই চাবা এনেকৈ বুলি কৈছোঁ আৰু মই আৰু এয়া এইফালে মই তেল দি দিলোঁ আৰু তাই কৈছে অকণমান বেছিকৈ দিয়া তেল আমিতো অকণমান কম তেল খাওঁ আৰু পাত শাকত ইমান তেলৰ প্ৰয়োজনো নাই আৰু এইফালে গৰম হোৱাৰ লগে লগে মই ইয়াতে দি দিলোঁ অকণমান জিৰা গোটা জিৰা আৰু মই পিঁয়াজ ব্যৱহাৰ কৰা নাই ৰচুন দিছোঁ তাই কৈছে এনেকৈও বনাইনে মই বোলো খাবা এনেকৈয়ে খাবা আৰু এইফালে মই নিমখ দিছোঁ মোৰ পিছে নিমখ কেতিয়াও বেছি নহয় সদায় কমেই হয় আজিও মোৰ কম হৈছিলে লগৰজনীয়ে আকৌ মিলাই দিছে আপোনালোকৰ বাৰু এনেকুৱা হয়নে আচলতে মই ভাবোঁ এইটো অভ্যাস ভালেই নেকি বেছি হ'লেতো মানে একো কৰিব নোৱাৰি ন পানী চানী ঢালিব লগা হয় কম মানে আৰু কম হ'লে মানে ধৰক অকণমান দি খাব পাৰি আৰু এইফালে মই আলুখিনিও দি দিলোঁ অকণমান আলুখিনি প্ৰথমতে ভাজি লওঁ আৰু এয়া ফুকিছোঁ মই পূৰা এনেকৈ জুই মানে নুমাই গৈছিলে সেইটো কাৰণে আৰু এতিয়া মই ইয়াতে পাত শাকখিনি দি দিম লাই শাকখিনি ইমান দেখিছে নহয় কিন্তু মানে অকণমান দেৰি পিছতে পমি নাইকিয়াই হৈ থাকে এতিয়া লৰাবলৈকে দিগদাৰ হৈছে অলপ দেৰি পিছত নাইকিয়া হৈ থাকিব এয়া দেখিছে নহয় মোৰ লৰাবলৈ দিগদাৰ হৈছে কিন্তু অলপ দেৰি পিছতে দেখিব পমি একদম গলি মলি একেবাৰে নাই আৰু এয়া তাই বাচন ধুবলৈ গৈছিলে কাৰণে মই নিজে অকলে ভিডিঅ' কৰিব লগা হ'ল সেইকাৰণে আন্ধাৰ আহিলে ভিডিঅ'টো অকণমান আৰু এইখিনিতে মোৰ ঘটনা এটা ঘটে চাবচোন এয়া একেবাৰে কমি গ'ল দেখিছে নহয় আৰু এইফালে ইমান ডাঙৰ কেটলিটো মোৰ দাঙিবলৈ দিগদাৰ হৈছে এয়া মই পানী ঢালি দিলোঁ আৰু এতিয়াই মোৰ ঘটনাটো হ'ব আপোনালোকে চাব দেই কি ঘটনা হ'ব এয়া গ'ল নহয় গোটেই পানীখিনি পৰিলে মানে গৰম পানী আছিলে ইমান ভাল বেছি গৰম নাছিলে নহ'লে মোৰ আজি ভৰি গ'লহেঁতেন তাৰপৰা এইফালে তাই গেছত পাতি দিলে চব্জি মানে শাকখিনি আৰু এইফালে তাই ক'লে তুমি নহৰু আৰু বিলাহীখিনি পুৰি দিয়া এইফালে মই জুইখিনি আঁতৰাই দিওঁ অকণমান আৰু এইখিনি কৰি মেলি আমি আকৌ গ'লোঁ বাৰীলৈ মই যিহেতু ঘৰলৈ যামগৈ তাইও যাব আমাৰ ঘৰলৈ তাকে বোলো অকণমান লাই শাক আৰু কিবাকিবি লৈ যাওঁ বুলি সেইটো কাৰণে আকৌ বাৰীলৈ আহিলোঁ এইফালে চৰাপাত নে কি কয় জানো এইবিলাক ছিঙিছোঁ লগতে ধনিয়া অকণমানো ছিঙি ল'লোঁ এয়া মই এতিয়া ধনিয়া ছিঙিছোঁ গাঁৱৰ পৰিৱেশত এটাই ভাল নহয় জানো চব বস্তু পোৱা যায় মানে ফ্ৰেছকৈও খাব পাৰি যেনেকৈ দৰৱ নিদিয়াকৈ ৰুই লওঁ বুলি ক'লেও পাৰি আৰু ইহঁতৰ বাৰীখন ইমানেই ডাঙৰ যে সিহঁতৰ বস্তু বিক্ৰীও কৰে বাৰু একো বস্তুৰ অভাৱ নাই কিন্তু কয় নহয় নিজৰ যাৰ থাকে তেওঁৰ ভেলু বুজি নাপায় বুলি ইহঁতৰ সেই তেনেকুৱাই মানে এনেই পেলাই থয় বাৰীখন ইমান ডাঙৰকৈ অলপ চলপ কৰে বাৰু কিন্তু কৰোঁ বুলি ক'লে বহুত কৰিব পাৰে ইমান ডাঙৰ যথেষ্ট ডাঙৰ বাৰীখন ইহঁতৰ আৰু এইখন বাৰীয়ে নহয় ইহঁতৰ আৰু ডাঙৰ বাৰী আছে সেইফালে বাৰু যোৱা নহ'লেই আৰু এইবোৰ দেখিছে নহয় চবফালে লাই শাক আৰু এইফালে আগত মই সুধিছিলোঁ কিবা দি ৰাখিছে নেকি গুটি চুটি কিন্তু দিয়া নাই বাৰু এতিয়ালৈকে এনেই কোৰ চোৰ মাৰি ৰাখিছে কৰিব চাগে আৰু খেতি আৰু সেই অকণমান আগলৈ যাওঁ এনেইতো আহিলে যাওঁৱেই প্ৰায় বাৰীখন মই ঘূৰোৱেই ভাল লাগে তথাপিও আজি আকৌ আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আৰু এইটো ঘৰটো বনাই ৰাখিছে দেখিছে নহয় এইটো বোলে সিহঁতৰ ভায়েকে ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি কৈছিলে কিন্তু সৰু ল'ৰা চেঙেলীয়া ল'ৰা ডেকা ল'ৰাৰ মন যিহেতু এইটো কাৰণে আধা কৰি আকৌ এনেকৈয়ে পেলাই ৰাখিলে আৰু চিন্তাও নাই সিহঁতৰ ঘৰতে আশা আছে আৰু যি কৰোঁ বুলি কৰে পাৰে আৰু কৰিবলৈ আৰু ইয়াতে কিবা এজোপা দেখিলোঁ তাই কৈছে কি এজোপা বোলে ঘেঁহু হয় মই বাৰু নাজানো ঘেঁহু টাইপে লাগিলে বাৰু তাহাঁতৰ ভাষাত কিবা এটা বুলি কয় বোলে এয়া দেখিছে নহয় কিবা এটা হয় আৰু নাজানো তাৰপৰা সেই আকৌ আগলৈ যাওঁ অকণমান এই ছাগলীটো দেখিছে নহয় ইমানকৈ ঘাঁহখন আছে কিন্তু দেখা নাই সি এইজোপাহে খাব লাগে যিজোপাত সি ঢুকিয়ে নাপায় এয়া আৰু সেই মই বোলো আগলৈ যাওঁ ব'লা আৰু অকণমান
সব ফালেই টকৌ গছেই হওক বাঁহ গছেই হওক দেখিছেনে এই আকৌ কাষত চাইডে ইহঁতৰ গোটেই টকৌ গছ মানে ঘৰ এটা বনাওঁ বুলি ক'লেও মানে চব বস্তু ঘৰতেই খাওঁ বুলি ক'লেও চব ঘৰতেই চব বস্তুৱেই আমাৰ টাউন এৰিয়াবিলাকত খুব দিগদাৰ হয় চব বস্তু কিনি খাব লগা হয় ইভেন পানীখিনিও কিনি খাব লগা হোৱা নিচিনাই হয় আৰু সেইফালে আগত দেখিছে নহয় এইবিলাক হৈছে ভেন্দি গছ ভেন্দি যিহেতু শেষেই হ'ল সেইটো কাৰণে গছবোৰ বোলে কাটিব লাগিব বুলি কৈছে আৰু এইফালে এইখিনি হ'ল মৰাপাতৰ গছ আপোনালোকে ধৰিব পাৰিছেনে মই গম পোৱা নাই তাই ভিডিঅ'টো বৰ স্পীডত কৰা নিচিনা লাগিলে এইবোৰ তথাপি অকণমান গুটিবোৰ ধৰিব পাৰি আৰু এয়া এতিয়া মই লাই শাকখিনি মানে শাক চাকবোৰ লৈ ওলাই আহিছোঁ আৰু বাৰীখন আমাৰ ফুৰা হৈ গ'ল কিবা কৈ আছিলে তাই আৰু এইফালে আমাৰ আহোঁতে বিলাহীও হৈ গ'ল তাই ক'লে গৰম হৈ আছে তুমি গুচাব নালাগে ভিডিঅ'কে কৰা আৰু এইফালে ৰচুনখিনিও তাই গুচাই দিছে মই পিছে পিহনাত পিচি খুব ভাল পাওঁ পতাত মানে সেইটো কাৰণে তাই ক'লে তুমি পিচিবা আৰু এইফালে মই ৰেডি কৰি ল'লোঁ প্ৰথমতে বিলাহীকেইটা লৈছিলোঁ আকৌ তাই ক'লে ৰচুনখিনি প্ৰথমতে পিচি লোৱা তেতিয়া তোমাৰ প্ৰব্লেম নহ'ব বুলি সেইটো কাৰণে এইফালে মই নহৰুকেইটা উলিয়াই লৈছোঁ উফ কি ভাল লাগিছে এনেকৈ পিচি পেলাই আজিকালিতো এনেকৈ পিছা নহয়েই যিকোনো বস্তু মিক্সিতে দিয়া হয় বা নহ'লে খুন্দুনা ইউজ কৰা হয় পতা খুব কমেই ইউজ কৰা হয় এনেকৈ পিহি থকা দেখি মোৰ সেই আগতে হেৰি কৰালে মনত পৰিছে যে বিহু সময়ত জেতুকা পিছোঁ যে আপোনালোকে বাৰু এনেকৈ কোনোবাই খায়নে বাৰু পতাত পিচি এতিয়াও যদি খাই জনাবলৈ নাপাহৰিব দেই আৰু মানে এনেকৈ পতাত পিচি খোৱা বা জুইত বনাই মেলি খোৱাৰ যিটো তাৰ টেষ্টটোৱে বেলেগ নহয় জানো আৰু এনেও স্বাস্থ্যৰ পক্ষেও খুব ভাল এয়া আজিকালি অকণমান মানে মানুহবিলাক যিহেতু আধুনিকতা বা ব্যস্ততাৰ মাজত মানুহে সময় নাপায় কাৰণে এইবিলাক জুই বা পতা চটা ইউজ কৰিবলৈ অকণমান টান পায় কিয়নো আমি সময়ৰ লগত খাপ খাবই লাগিব বাৰু যি কি নহওক দেখা পালে বা কৰিব পালে ভাল লাগে কিন্তু সদায়ো চাগে দিগদাৰ হ'ব কাৰণ যিবোৰ কাম কৰে বা বাহিৰত চাকৰি সূত্ৰে ওলাই যায় তেনেকুৱা মানুহৰ ইমান চাগে সময়ো নাথাকে চাগে নিমিলেগে চাগে আৰু আজিকালি যিকোনো বস্তু সময়ৰ লগত বেলেগ হৈ যায় তথাপিও মোৰ ভাল লাগিছে আজি কৰিবলৈ পাইছোঁ ইয়ালৈ আহিলে মই মছলা চছলা মই পিচি দিওঁ আজি ইহঁতৰ ঘৰত একো মাংস চাংস খোৱা নাই কাৰণে মছলা পিছা নহ'লে মানে মাংস চাংস বনালে মানে এনেকৈ গোটা মছলা ব্যৱহাৰ কৰিবা দেই বুলিয়ে কওঁ আৰু মছলাখিনি মই পিছোঁ আৰু এবাৰ মোৰ মনত আছে মাকে কৈছিলে আৰু তুমি আমাৰ নেপালী মানুহৰ বোৱাৰী হ'ব পাৰিবা দেই মছলা পিচিব পাৰিছা এনেকৈ বুলি কৈছিলে আৰু মনত পৰিছে মোৰ আৰু এয়া হৈ গ'ল এইফালে খাবলৈ বহিলোঁ এইফালে পূৰা লাই শাক লৈ লৈছোঁ আৰু মই নিজে বনোৱা নিজে খাইছোঁ আৰু খুব টেষ্টটো হৈছিলে খাবলৈ বিশেষকৈ চাটনিখিনি খাবলৈ টেষ্ট হৈছিলে আৰু ইহঁতৰ দেউতাকে বোলে খুব ভাল পায় এইটো চাটনি খাই চাটনি হ'লে মানে বেলেগ বস্তু নহ'লেও তেনেকৈয়ে খাই দিব পাৰে বোলে খুব মানে ভাল আৰু তেতিয়াহ'লে মই খাওঁ আৰু কি ক'ম আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ এটা লাইক এণ্ড ছাবস্ক্ৰাইবাৰে আগলৈ ভিডিঅ' বনাবলৈ উৎসাহিত কৰে